শিৱসাগৰ হৈ শিমলুগুৰি নাজিৰা বা সোণাৰীলৈ আহোঁতে সাৱধান হৈ আহিব, কাৰণ ইয়াত একোটা মৰণ ফান আছে আৰু এই মৰণ ফানবোৰ ঠিকাদাৰী প্ৰতিষ্ঠানে এইদৰে এৰি থৈ গ'ল। চাওক, কালভাৰ বনাই এইদৰে যিধৰণে ৰড এইভাগে উলিয়াই থৈ গ'ল, ইয়াত কোনো স্লেপৰ ব্যৱস্থা নকৰিলে আগলৈও পাব ডাঙৰ ডাঙৰ গাঁত। কেনেবাকৈ যদি আপোনাৰ এক্সিডেণ্ট হয়, ডাইৰেক্ট আহি আপুনি কালভাৰৰ তলত সোমাই যাব, এই ফুটপাথৰ তলত সোমাব। এনেকুৱা এটা পৰ্যায়ত আমাৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানে এনেকৈ এৰি থৈ গুচি গ'ল। আজি পৰ্যন্ত কাৰংঘৰলৈ সোমাই যোৱা সন্মুখ ভাগত ৰড এতিয়াও আছে, এইখিনিও ঠিক কৰিবলৈ কিন্তু তেওঁলোকৰ কোনো সময় নাই। অৰ্থাৎ আপোনালোকে এতিয়া শিৱসাগৰৰ পৰা শিমলুগুৰি, গড়গাঁও, কাৰেংঘৰ চাবলৈ আহিলে বা আপুনি সোণাৰীলৈ যাবলৈ হ'লে এই পথটোত কিন্তু একেবাৰে সাৱধানে আহিব। যদি সাৱধানে নাহে, স্পীডত আহি যদি কেনেবাকৈ স্লিপ মাৰি আহিবলৈ হয়, কালভাৰৰ এই চোকা ৰ'দত কিন্তু এইবোৰ দেখিছে জোঙা ৰ'দত সোমাই পৰিব। এনেকুৱা মৰণ ফান পাতি থৈ গৈছে এই ঠিকাদাৰী প্ৰতিষ্ঠানে। আজি পৰ্যন্ত ফুটপাথৰ কাম সম্পূৰ্ণ নহ'লে আধাতেই এইভাগে এৰি থৈ গুচি গ'ল। এয়াই আমাৰ ব্যৱস্থাপনা আৰু এইদৰে বৰ্তমান সময়ত কাম চলি আছে, যিবোৰ কামেই কিন্তু জনসাধাৰণৰ প্ৰতি কেৱল প্ৰতি সময়তে মৃত্যুৰ ভাবুকি কঢ়িয়াই অনাৰ বাদে বেলেগ একো অহা নাই। আৰু এয়াই চাওক, কাম এনেকৈ বছৰ বছৰ ধৰি পৰি ৰ'ল। এইভাগে আমাৰ উন্নয়ন ক'ত হ'ব কওক? চৰকাৰে যিহেতু 5 বছৰ সময় পায় এখন চৰকাৰে, তাৰ মাজতে উন্নয়ন কৰিম কয়, আৰু তাৰ মাজতে যদি কাম পইচা দিয়াৰ পাছত ঠিকাদাৰে যদি এনেকুৱা কৰে, এই ওপৰত বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ বিষয়ববীয়াই কিন্তু গুৰুত্ব আৰোপ কৰা, বিশেষভাৱে গুৰুত্ব আৰোপ কৰি তেওঁলোকক ইয়াৰ পৰা ব্লেকলিষ্টেড, ঠিকাদাৰসকলক ব্লেকলিষ্টেড কৰিব লাগে। এইবোৰ চাওক, ৰড উলিয়াই এইদৰে থৈ গুচি গৈছে, এইবোৰ কিমান মাৰাত্মক। আৰু যেতিয়া মানুহ মৃত্যুমুখত পৰিব, বহুকেইটা এক্সিডেণ্ট ইতিমধ্যে সংঘটিত হৈছে, তেতিয়াহে কিন্তু গা বাজে, তাৰ আগতে কিন্তু তেওঁলোকে কোনো ধৰণৰ বিশেষ ইনিচিয়েটিভ লোৱা দেখিবলৈ পোৱা নাযায়।